বিনালে ৰৈ ৰৈ বিমানে নিশায়ে বিমানে ৰাতিপুৱাব কিমান পৰ খুব ভাল লাগিছে আৰু ৰূপেন যেহেতু এজন ইয়াৰে উদ্যমী খুব ভাল এজন বিজনেছমেন আৰু ঠাইটো কৰাৰ কাৰণে যথেষ্ট চিন্তা কৰা এজন ব্যক্তি তো ৰূপেনৰ তত্ত্বাৱধানত আমাৰ ৰাইজৰ সহযোগত সকলোৰে সহযোগত যি মৰমেৰে ইমান এই ধুনীয়া অনুষ্ঠানখন হৈছে থেতাগোসাঁই থানৰ যি যজ্ঞ 5 দিনীয়া যজ্ঞ আৰম্ভ হৈছে তাৰ কাৰণে মোৰ ফালৰ পৰা সেৱা জনালোঁ ইয়াৰ পৰাই আৰু ৰাইজৰ এই ভক্তিৰ মাজত এই ধুনীয়া অনুষ্ঠানটোত আহি
সঁচাকৈ খুব ভাল লাগিলে আৰু আমি কিছু গীত গালোঁ, ৰাইজে আমাৰ লগত সহযোগ কৰিলে খুব ধুনীয়াকৈ। অতিকৈ আনন্দিত হ'লোঁ আৰু এই গোটেই 4-5 দিন একেলগে অনুষ্ঠান আছে, ৰাইজে সকলোৱে উপভোগ কৰক ধুনীয়াকৈ, ভাল ভাল আৰ্টিষ্ট আছে। চ' এনেকৈ সদায় সকলোকে মৰম দি যাওক, আশীৰ্বাদ দি যাওক, অনুষ্ঠানটো যাতে সদায় এনেকৈ দীঘলীয়া যুগান্তৰলৈ এনেকৈ ধুনীয়াকৈ চলি যাওক আৰু এই গোসাঁইৰ আশীৰ্বাদ সদায় ৰাইজৰ মাজত এনেকৈ যাতে থাকে তাৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নতুনটো বহুত গীত আহি আছে এতিয়া, ৰাইজে গম পাব এটা এটাকৈ আহি আছে এতিয়া। চিনেমাৰ গীত আহি আছে কেইবাটাও, ঐ পুলিচ চিনেমা আহি আছে, বেলেগ বেলেগ আৰু কেইবাখনো চিনেমা আহি আছে। প্লাছ মোৰ নিজৰ যিখিনি গীত আমি কৰি থাকোঁ সেইবোৰ গীতো আহি আছে বিহুৰ আগে আগে। মানে যথেষ্ট গীত পাব ৰাইজে, অকণমান আমাক আশীৰ্বাদ দি থাকিলে হ'লে আমি কাম কৰি থাকিম। বিহু আহি আছে। বিহু মই 2টা অলৰেডি ৰিলিজ কৰিলোঁ, জানুৱাৰী ৰিলিজ কৰিছিলোঁ, চেংকলি বুলি এটা গান ৰিলিজ কৰিছিলোঁ। এতিয়া মডাৰ্ণ ছং কিছুমান ৰিলিজ কৰিম, ফাগুন আহি আছে, ফাগুনৰ গীত ওলাব, বিভিন্ন ধৰণৰ গীত ওলাব। থেংক ইউ ছ' মাছ।